নমস্কাৰ, মই নয়ন লিগাং আৰু সকলোকে মোৰ চেনেলত স্বাগতম। আজি মই এটা ঠাইলৈ ওলাইছোঁ আৰু মোৰ পাছফালে দেখিছেই বহুকেইজন মানুহ আছে আৰু লগত বিভিন্ন ধৰণৰ বাচন বৰ্তন তাত টোপোলা বান্ধিছে। ক'লৈ যাম এতিয়াই নকওঁ, আমি যিটো ঠাইলৈ গৈ আছোঁ সেই ঠাইলৈ গৈ পাই পেলাই আপোনালোকক সবিশেষ জনাম। আৰু এতিয়া চাই থাকক আমি ক'লৈ গৈ আছোঁ। আমি আহি আছোঁ ঝাওবনৰ মাজে মাজে লুংলুঙীয়া ৰাস্তা ফালি। এতিয়ালৈকে আমাৰ লক্ষ্যস্থানত আমি গৈ পোৱা নাই। আহি আছোঁ গছৰ পুলি লৈ গৈ আছোঁ, গছৰ পুলি তাত ৰোপণ কৰিবৰ কাৰণে। আমি বহুদূৰ বাট কৰি বাই এই প্ৰখৰ ৰ'দত ঘন জংঘলৰ মাজে মাজে আহি আমাৰ গন্তব্যস্থান পাইছোঁহি, লক্ষ্যস্থান পাইছোঁহি। আৰু এই যিখন অৰণ্য দেখিছে মোৰ পাছফালে, এই অৰণ্যটোৰ এটা ৰহস্য আছে। এই ৰহস্যটোৰ বিষয়ে জানিবৰ কাৰণে আজি এই অৰণ্যত এইখিনিত মই থিয় হৈছোঁ আৰু মোৰ পাছফালে দেখিছে বহুতো মানুহ আহিছে। প্ৰথমতে আমি এই অৰণ্যখনৰ সৃষ্টিৰ আঁৰৰ কাহিনী আৰু সৃষ্টি কোনে কৰিছে আৰু কেনেকৈ হ'ল, অৰণ্যটোৰ নামাকৰণ কিদৰে হৈছে, এই গোটেইখিনি কথা আপোনালোক সকলোকে জনাম। আৰু আজি বিশেষকৈ আজি দেওবাৰৰ দিনটোত ইয়াত প্ৰথমতে আমাক ইয়াৰ স্থানীয় বাসিন্দাসকলে, স্থানীয় লোকসকলে আমাক অনুৰোধ জনাইছে যে আমি একোজোপাকৈ গছপুলি ৰোপণ কৰিব লাগে। গতিকে প্ৰথমতে আমি গছপুলি ৰোপণ কৰিম আৰু গছপুলি ৰোপণ কৰাৰ পাছতে আমি সকলোখিনি কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। লিগাং ডাঙৰীয়া আহিছে, অভিনন্দন জনাইছোঁ। আৰু আজি এই বালিমাহী যিটো অৰণ্যত তেখেতৰ অমৃত হাতৰ পৰশত এজোপা বৃক্ষ ৰোপণ কৰি আমাৰ প্ৰকৃতিলৈ উৎসৰ্গ কৰিব পোনপ্ৰথমে বৃক্ষজোপা ৰোপণ কৰি লওঁ আৰু বৃক্ষজোপা ৰোপণ কৰাৰ পাছত আপোনালোক সকলোকে সফলকৈ কথা বতৰা পাতি জনাই দিম। সুন্দৰ লাগিছে, ধন্যবাদ। সকলোকে জনাইছিলোঁ যে আমি বিশেষ এজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ আৰু আপোনালোকে দেখিছে এজোপা গোলাপী জামুৰ তলত আমি ৰৈ আছোঁ। এজোপা গোলাপী। আমি ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি ক'লে যাদৱ পায়েঙক জানো, আৰু তেনে এজন আমাৰ মাজত ব্যক্তি আছে, জাজিমুখ অঞ্চলৰ জপং গাঁৱৰ শ্ৰীযুত ললিত কাউত ডাঙৰীয়া, আপোনাক স্বাগতম। তেখেতে এই জাজিমুখ অঞ্চলৰ আপোনাৰ ব্ৰহ্মপুত্ৰ আৰু জাজিমুখৰ এই মোহনাত এটা ডাঙৰ অৰণ্য পাতিছে। যাদৱ পায়েঙে যেনেদৰে মলাই ফৰেষ্ট পাতিছিল, ঠিক তেনেদৰে আজি কিমান বছৰৰ পৰা পাতি আছে আপুনি? 12-13 বছৰ আগৰ পৰা এখন অৰণ্য নিজাববীয়া প্ৰচেষ্টাৰে তেওঁ পাতি আছে। আৰু মই পোনে পোনে আপোনাক সুধিব বিচাৰিম যে এই অৰণ্যখন আপুনি কেনেদৰে, কেতিয়াৰ পৰা আৰম্ভ কৰিলে? আপোনাৰ মনলৈ কেনেকৈ আহিল যে এনেকুৱা এখন অৰণ্য ইয়াত পাতিব লাগে? চিন্তাটো অৱশ্যে শৈশৱৰে পৰা মোৰ মানে এই হাবি বনটোৰ প্ৰতি এটা আকৰ্ষণটো আছেই। তাৰপাছত আজিৰ পৰা প্ৰায় 13 বছৰ আগতে মই এখন নাটক চাইছিলোঁ। নাটকখনৰ কাহিনীটোৰ পৰাই মানে গছ পুলি ৰোৱাৰ এটা সংকল্প মই গ্ৰহণ কৰিলোঁ। প্ৰত্যেকটো বন্ধৰ দিনটোত দেওবাৰে মই ইয়ালৈ আহোঁ আৰু গছপুলি ৰোপণ কৰি এতিয়া পৰ্যায়ক্ৰমে ৰুই এটা ডাঙৰ হাবিলৈ ৰূপান্তৰ হৈছে, অৰণ্যলৈ ৰূপান্তৰ হৈছে। গতিকে এই যিটো অৰণ্যখনৰ নামটো মই বালিমাহী অৰণ্য বুলি দিছোঁ। বালিমাহী অৰণ্যৰ এটা তাৎপৰ্যও আছে। তেতিয়াৰ পৰাই 13 বছৰ আগৰ পৰাই মই ৰুই এতিয়া এইখিনি গছ লাগিছে। এই আগৰ যিমানখিনি গছ আছে এইখিনিও ফল ধৰিছে, ঔটেঙা ফল ধৰিছে। এই 13 বছৰ এটা নিবিড়ভাৱে প্ৰত্যেকটো বন্ধত মই ছানডে মিছন, হলিডে মিছনৰ নিচিনা এটা মিছন গ্ৰহণ কৰিছোঁ। আৰু প্ৰকৃতিক যাতে অলপ সুৰক্ষা দিব পৰা যায় নেকি, আমাৰ তৰফৰ পৰা কিবা যথেষ্ট অমান্য কৰিব পাৰি নেকি, সেইটো প্ৰচেষ্টা আজি 12 বছৰ চলি আহিছে। এয়া আপোনালোকে জানিলেই যে এই অৰণ্যখনৰ নাম, এই চাপৰিটোৰ নাম বালিমাহী চাপৰি নাম দিছে। আৰু বালিমাহী চাপৰিটোৰ নামৰ অৰ্থ, নামৰ তাৎপৰ্য আপোনালোকক তেখেতে নিজেই ক'লেই। আৰু তেখেতে এই চাপৰিটো কিহৰ কাৰণে পাতিছে? প্ৰকৃতিক সুৰক্ষা দিয়াৰ এটা লক্ষ্যৰে, এটা মানসেৰে
আৰু আমি শুনা পাইছোঁ যে আপোনাৰ এই চাপৰিটোতো এই অৰণ্যখনতো বিভিন্ন ধৰণৰ বন্যপ্ৰাণী আহি পেলাই জিৰাইহি। হয়। কি বন্যপ্ৰাণী আহি ইয়াতে জিৰাইহি বা ইয়াত কি বিচৰণ কৰে বৰ্তমান সময়ত? এতিয়া আপোনালোকে শুনিবলৈ পাইছে বিবিধ চৰাইৰ এটা সুন্দৰ মনোমোহা এটা চিঞৰ কোহাল ভাল লগা এটা গীত শুনিবলৈ পোৱা যায়। ইয়াতে বনৰীয়া হাতী থাকে, বহুত এতিয়া ইয়াত আছে আৰু এই বাঘো আছে। হয়। গতিকে ইয়াত মানে গৰু ম'হ গোটেইখিনি খুব সুন্দৰ এটা সমামিলেৰে সকলোৱে সকলোৰ এটা নিৰাপত্তা নাইবা আৱাস পাইছে। হাতীয়ে বাৰিষাত থাকিবলৈ আৱাস পাইছে, খাবলৈ খাদ্য পাইছে, গৰু ম'হ এইখিনিয়ে পাইছে, হৰিণাই চৰিবলৈ পাইছে। এইখিনি এটা বনৰীয়া জীৱ জন্তুৰে পৰিপূৰ্ণ হ'বলৈ গৈ আছে। আৰু আমাৰো লক্ষ্যটো এইটোৱে যে সকলো জীৱই আচলতে জীয়াই থাকিব লাগে। আৰু এতিয়া সম্প্ৰতি আমাৰ গোটেইখিনি য'ত মানে বনভূমি আছিলে সকলোকে তহিলং কৰি পেলাই আচলতে নগৰলৈ ৰূপান্তৰ কৰিছে। গতিকে হাতী মানুহৰ সংঘাত বা বন্যজন্তুৰ মানুহৰ মাজত সংঘাত হৈছে। এই সংঘাতটো নিৰাময় কৰিবৰ কাৰণে আমি এই প্ৰচেষ্টাটো চলাই আহি আছোঁ। হয়, আপোনাৰ এই প্ৰচেষ্টাক আমি অকল ময়ে নহয় সকলোৱে শলাগ ল'বলগীয়া। এই আপুনি যে এই কামখিনি 12-13 বছৰৰ পৰা কৰি আছে, ইয়াৰ কাৰণে আপোনাক আপোনাৰ অঞ্চলৰ লোকে বা বিভিন্ন ধৰণৰ দল সংগঠনে কেনেধৰণে সঁহাৰি জনাইছে? প্ৰথম অৱস্থাততো চেলেঞ্জিংটো আছেই। হয়। যেতিয়া ইয়াত গছ গছনি ৰোৱা হৈছিলে সকলোৱে প্ৰথম অৱস্থাত সহজভাৱে ল'ব নোৱাৰে, কাৰণ তেতিয়া কয় যে ইয়াত এই হাতী জিৰাব, বাঘ আহিব, গতিকে ওচৰতে গৰু ম'হ চৰিব, খাব নাইবা ওচৰৰ গাঁৱলৈ যাব, তেনেকুৱা ধৰণৰ এটা চেলেঞ্জিং আছিলে, সকলোৱে কয়। কিন্তু লাহে লাহে মানুহবিলাকে বুজি পোৱা হ'ল যে আচলতে ইয়াত যদি হাতীয়ে থাকিব পৰাকৈ উপযুক্ত যদি ইয়াত জেগা পায় বা খাবলৈ খাদ্য পায়, তেতিয়াহ'লে গাঁৱলৈ কেনেকৈ যাব? গতিকে তেওঁলোককো আমি ইয়াত থাকিবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণেতো কৰা হৈছে। গতিকে লাহে লাহে তেওঁলোকৰ মনবিলাক সলনি হৈ হ'ল আৰু সকলো এতিয়া মোৰ বহুত মানে কিবা আছে, ভাই বন্ধু, তেওঁলোকে সহায় সাৰথি কৰে আৰু বিভিন্ন সংগঠনেও এতিয়া মোক পৰামৰ্শ দিয়ে, লগতে তেওঁলোকে সাহাৰ্যও কৰে। আগত আছুৰ যেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিল লৰিণজ্যোতি গগৈ, তেখেতে ইয়ালৈ আহি পেলাই গছপুলি ৰোপণ কৰিছে আৰু 10,000 পুলিও দিছে। আৰু শিৱসাগৰ নাট্যফিট, তাৰপিছত মোৰ বন্ধুবৰ্গসকলেতো অজস্ৰ বন্ধুবৰ্গ আছে, তেওঁলোকেও গছপুলি দিয়ে, এতিয়া ৰোপণ কৰে। প্ৰত্যেক দেওবাৰে তেওঁলোকে সহায় সাৰথি কৰে। এইখিনি এতিয়া ভাল লগা এটা পৰিৱেশ আহিছে। যিসকল তেখেতৰ বন্ধুবৰ্গ বা যিসমূহ দল সংগঠনে তেখেতলৈ এই সাহাৰ্য আগবঢ়াই আছে, তেওঁলোককো আমি ধন্যবাদ দিবই লাগিব। কাৰণ কিয়নো আমাৰ পৃথিৱীখন সেউজীয়া আৰু সুন্দৰ হৈ থাকিবলৈ, আমি বিশুদ্ধ অক্সিজেন সেৱন কৰিবলৈ, বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত হ'ব নোৱাৰাকৈ যাতে বন্যপ্ৰাণীয়ে ইয়াত এটা ধুনীয়া বাসস্থান যদি পায়, তেতিয়াহ'লে আমাৰ লগত কোনো দিনেই সংঘাতত তেওঁলোক লিপ্ত নহয়। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মই জানিব বিচাৰিছোঁ যে ইয়াত কিমান বিঘা, কিমান অঞ্চল জুৰি এই চাপৰিটো বিস্তৃত? এই চাপৰিটো আচলতে বহুত ডাঙৰ এটা চাপৰি, প্ৰায় 15-20 কিলোমিটাৰ এটা দৈৰ্ঘ্যৰ এটা ডাঙৰ চাপৰি। ইয়াত মোৰ যিটো প্ৰচেষ্টা, এইটো এটা ক্ষুদ্ৰ প্ৰচেষ্টা বুলিয়েই ক'ব লাগিব। হ'লেও লাহে লাহে এই 13 বছৰত মোৰ ৰোপণ কৰা ঠাই হ'ল 1000 বিঘাৰ ওচৰা-ওচৰি হ'ল। আৰু এক্সপানশ্যন কৰি থকাৰ এটা পৰিকল্পনাটো আছে, কৰি থকা হৈছে। গতিকে এতিয়া প্ৰায় 1000 বিঘামান মই ৰোপণ কৰিলোঁ আৰু এতিয়া চলি থাকিব আৰু অব্যাহত থাকিব। আপুনি যিহেতু এগৰাকী কৃষি বিভাগৰ কৰ্মচাৰী আৰু আপুনি কৈছেই যে দেওবাৰৰ দিনটোত, শনিবাৰৰ দিনটোত আপুনি অফিচ ছুটি কৰি ঘৰলৈ গুচি আহে আৰু দেওবাৰৰ দিনটোত গাঁৱৰ অঞ্চলৰ ভাই বন্ধু সকলোৰে লগ লাগি পেলাই এই কামটো, ধুনীয়া কামটো কৰি আছে। প্ৰত্যেক মানুহে হয়তো এইটো সুধিব প্ৰশ্নটো যে আপুনি ভাল পাই কৰিছে নে নিজক প্ৰচাৰ কৰিবলৈ বা নিজৰ স্বাৰ্থৰ কাৰণে কৰিছে, সেই কথাটো আপুনি জনাওক। মই ক'বলৈ গ'লে এজন প্ৰচাৰ বিমুখ মানুহ। মই আচলতে প্ৰচাৰটো কি বুলি ক'ম, এতিয়া ধৰক
এই প্ৰচাৰৰ ক্ষেত্ৰত মই একেবাৰে মানে মই ইমান গুৰুত্ব প্ৰদান নকৰোঁ। আপোনালোকে নিজে দেখিছে যে অকল প্ৰচাৰ কাৰণে আমি এইখিনি কৰা নাই। এইখিনি মোৰ কামখিনি অতত শুনি পেলাই দুটা চেনেলৰ মানুহ আহিছে আৰু আহি পেলাই তেওঁলোকক মই মনৰ কথাবিলাক ক'ব লগা হৈছে, এনেকৈ কওঁ। কিন্তু এইটো প্ৰকৃত মোৰ উদ্দেশ্য নহয়, মোৰ উদ্দেশ্যটো বেলেগ। আৰু এই উদ্দেশ্যৰ লগত মই আগতে কৈছোঁৱেই, এটা কাহিনী, ধুনীয়া কাহিনীটো ইয়াত জড়িত হৈ আছে। বালিমাহী বালিমাহী কিয় হ'ল? বালিমাহী কথা বুলি ডক্টৰ হৰেন্দ্ৰনাথ বৰঠাকুৰৰ এটা নাটক আছে। এই নাটকখন মই যেতিয়া চালোঁ, চোৱাৰ পাছত বালিমাহী চৰাইৰ দুখটো মই দেখিবলৈ পাইছোঁ। আশ্ৰয়হীনতাৰ দুখ, তেওঁ প্ৰজনন কৰিব নোৱাৰা এটা অৱস্থা, অভাৱ। তাৰপাছত তেওঁৰ ভৱিষ্যত যিটো প্ৰজন্ম, সেই প্ৰজন্মটো বিলুপ্ত হোৱাৰ এটা আশংকা, বিৰাট আশংকাত তেওঁ চিৎকাৰ কৰি ফুৰিছে। পাহাৰত গৈছে, হাবিত গৈছে, সকলোতে প্ৰদূষণ। পানীত গৈছে, সকলোতে প্ৰদূষণ চাৰিওফালে প্ৰদূষণ হোৱাৰ কাৰণে তেওঁ কোনেও প্ৰজনন কৰিবলৈ এটা ঠাই দিব পৰা নাই। নাটকখনত তেতিয়া সৰু সৰু এজাক ল'ৰা ছোৱালীয়ে এই বালিমাহীক আচলতে আশ্ৰয় দিবলৈ তেওঁলোকে গছ পুলি ৰুবলৈ সংকল্প গ্ৰহণ কৰিছে। তেওঁলোকে নাটকত সংকল্প গ্ৰহণ কৰিলে, কিন্তু মই বাস্তৱত এই সংকল্পটো মই বাস্তৱত গ্ৰহণ কৰি মই এজোপা দুজোপাকৈ গছ ৰুবলৈ আৰম্ভ কৰিলোঁ। আৰু এইকাৰণে এই সৃজনীশীল সাহিত্য, হৰেন্দ্ৰনাথ বৰঠাকুৰৰ সাহিত্য, এই সৃজনীশীল সাহিত্যও এটা কাম মোক জীৱনত দিলে। আৰু যদি সুন্দৰ হয়, এই গোটেইখিনি যদি ডালে পাতে ফলে মূলে গোটেইখিনি যদি ঠিকে থাকে চলে, তেতিয়াহ'লে এই নামটোৰে ডক্টৰ হৰেন্দ্ৰনাথ বৰঠাকুৰ জীয়াই ৰাখিব লাগিব। ধন্যবাদ। আপুনি হৰেন্দ্ৰনাথ বৰঠাকুৰৰ নাটকৰ পৰা অনুপ্ৰেৰণা লাভ কৰি এনে কাম কৰিছে। মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে মানুহে উপদেশতকৈ আৰ্হি ভাল। আৰু আমাৰ যিখিনি নাটক বা সাহিত্য, সংগীত সকলোতে একোটা বাৰ্তা থাকে। আগৰ ভিডিঅ'বিলাকতো মই কৈছোঁ যে সেই বাৰ্তাবিলাক কেৱল নাটকতে আবদ্ধ নাৰাখি, কেৱল সাহিত্যতে আবদ্ধ নাৰাখি, এই গোটেইখিনি বাৰ্তা আমি হাতে কামে লাগি যোগাত্মক দিশত, সঁচা অৰ্থত আমি সমাজক দেখুৱাব পৰাটোহে আচলতে আচল কলা কুশলীৰ বা আচল শিল্পীৰ কাম। আৰু শিল্পী নহয়, তেখেত এগৰাকী চৰকাৰী চাকৰিয়াল হৈও নিজে সময় উলিয়াই প্ৰকৃতিক ৰক্ষা কৰাৰ যিটো মানস কৰিছে, এয়া সকলোৰে অনুকৰণীয়। প্ৰকৃতি সংৰক্ষণ আৰু প্ৰকৃতিপ্ৰেমী হোৱাৰ উপৰিও ললিত তাৱত এজন নাট্যকাৰ, কবি বা তেওঁ সাহিত্য চৰ্চাৰ লগতো জড়িত। আৰু আপোনাৰ সাহিত্য চৰ্চাৰ বিষয়ে অলপ কওকচোন। মোৰ বিশেষ সাহিত্য বুলি ক'লে মোৰ সাহিত্য হয়নে নহয় এইটো মই নাজানো। হ'লেও মই মানে এই কলাৰ দিশটো অলপ মই বেছিকৈ ভাল পাওঁ। নাট্যকলা সৰুৰ পৰাই মই ভাল পাওঁ। 5 বছৰৰ পৰাই মই অকণমান অভিনয় কৰিছিলোঁ বুলি মানে অনুভৱ হৈছে। সৰুতে কৰিছোঁ। তাৰপাছত গোটেই জাজিমুখতে, সমগ্ৰ জাজিমুখৰ ভিতৰত প্ৰথম মোৰ একক প্ৰচেষ্টাত বুলি ক'ব লাগিব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস। খুব সাংঘাতিক ব্যয়বহুল বা কষ্টকৰ কাম, কিন্তু হ'লেও এখন গাঁৱে ৰাসটো মোৰ প্ৰচেষ্টাত পতা হৈ গ'ল। আৰু তেতিয়া মই কংসৰ পাৰ্টটো লৈছোঁ 2বাৰ 3বাৰ লৈছোঁ। তাৰপাছত আকৌ এই শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসটো মই মিচিঙলৈ মানে নাট্যৰূপ দি নিজেই কংসৰ পাঠ কৰিছোঁ, গীতবিলাক লিখিছোঁ। এই নাটকখন মই মানে শ্ৰীকৃষ্ণৰ এই ৰাস লীলাটো মই মিচিঙত অনুবাদ কৰি তাক এতিয়া অভিনয়ো কৰিলোঁ। সেইটো এতিয়া ৰাইজেও অভিনয় কৰি আছে। তাৰপাছতো মই বিভিন্ন ধৰণৰ ভাওনাত মই পাৰ্ট কৰোঁ, নাটকতো কৰিছোঁ। আৰু এখন চিনেমাটো মই কৰিছিলোঁ এই আমাৰ মিৰি জীয়ৰীত, খুব সুন্দৰ নহ'লে 12 গামৰ পাৰ্টটো মই লৈছিলোঁ। তাৰপাছত এই প্ৰবন্ধ পাতি কিছুমান লিখোঁ, প্ৰকৃতিৰ ওপৰত লিখোঁ আৰু অন্যান্য সামাজিক শিক্ষাৰ ওপৰত লিখোঁ। বৰ কিমান উন্নত হৈছে মই নাজানো,
হ'লেও কবিতাও লিখোঁ, মিচিং গীত লিখোঁ। মিচিং গীত এই ৰেডিঅ' চেণ্টাৰত গাই মোৰ লিখা গীত। বহুত ভাল কথা। এই সুৰুজ পাতি আৰু অজিত দাই ডাঙৰীয়াও গাইছে নেকি মেলং কোৱা দিওঁ মানা মানাটো বুলি সুন্দৰ গীত এটা গায় তেওঁলোকে মোৰ লিখা গীত। তাৰপাছত অন্যান্য গীত অজিত দাই গায়, অন্যান্য গায়। তাৰপাছতো মই ঢোল বজাওঁ। ঢোল বজাওঁ। আমাৰ যিটো মিচিং গুমৰাগ মানে আমাৰ যিটো ফক ডেন্স লোকবাদ্যৰ মানে ঢোলটো মই বজাওঁ আৰু গুমৰাগ প্ৰশিক্ষণ দিওঁ। মই বহুত গাঁৱত গুমৰাগৰ প্ৰশিক্ষণ দিওঁ। এইখিনি মোৰ চলে। এতিয়া মই আচলতে ঢোল চোল বজাই ভাল পাওঁ। আমি ইয়াত ঢোল বজাৰ কথা পাতি আছোঁ আৰু ইফালে ঐনিতম চলি আছে। গতিকে আমি ঐনিতম শেষ কৰিব দি পেলাই আমাৰ কথাখিনি পাতিম। প্ৰকৃতিপ্ৰেমী এগৰাকী চৰকাৰী কৰ্মচাৰী হোৱাৰ উপৰিও টাউট ডাঙৰীয়া এগৰাকী লোক সংস্কৃতিৰ সাধক। লোকসংগীতসমূহ সংৰক্ষণৰ কাৰণে বা লোকবাদ্যবিলাক যিবিলাক লোকবাদ্যৰ বাদ্যবিলাক কেনেদৰে সংগত কৰা হয় আৰু গুমৰাগৰ প্ৰশিক্ষণ দিয়ে। এক নম্বৰ কথাটো হ'ল কি আমাৰ মিচিং জনগোষ্ঠীৰ যিটো পৰম্পৰাগত নৃত্য আৰু লোকনৃত্য সেইটো হৈছে গুমৰাং নৃত্য আৰু সেই গুমৰাং নৃত্যৰ প্ৰশিক্ষণ তেখেতে প্ৰদান কৰে। আৰু আমি ইয়াতে কথা বহল কৰিবলৈ নাযাওঁ। মই এটা কথা জানিব বিচাৰিছোঁ যে আমাৰ এই আপোনাৰ চাপৰিটোত কি কি গছৰ পুলি আপুনি ৰোপণ কৰিছে? এই চাপৰিটোত আচলতে আমি এই কদম গছ আছে, শিমলু আছে, ঔটেঙা, জামু, বগী জামু, শিলিখা, আম, তাৰপাছত বিভিন্ন ধৰণৰ মই গছ ৰুইছোঁ। আপোনাৰ চিৰিজ গছো আছে ইয়াত, চিৰিজ গছ আছে আৰু ঔটেঙা প্ৰায় 10,000 মান আছে। ঔটেঙা প্ৰায় 10,000 মান আছে। গতিকে ঔটেঙাটো হ'ল আপোনাৰ হাতীৰ প্ৰিয় খাদ্য। হাতী বুলিয়ে নহয়, বিভিন্ন বনৰীয়া প্ৰাণীৰ প্ৰিয় খাদ্য হয়। বান্দৰে খায়, হাতীয়ে খায় আৰু আপোনাৰ এই গোলাপী জামু বগৰীখিনিতো আছে। বগৰীখিনি নিজে হৈছে। ইয়াত যে আপুনি এতিয়া আমি নতুনকৈ ৰুইছোঁ অলপ। এইখিনি অলপ উন্নত জাতৰ তাৰমানে ব্যৱসায়িক ভিত্তিত। তাৰপাছত মধুৰি আছে বহুত। মধুৰিটো ডাঙৰ ডাঙৰ মধুৰি আছে। মধুৰিখিনি এতিয়া মধুৰিৰ পৰা আপোনালোকে কি ব্যৱসায়িক লাভালাভ হৈছে? ব্যৱসায়িক লাভালাভটো এতিয়ালৈকে হোৱা নাই, কাৰণ আজি 2 বছৰ লাগিছে। এইখিনি চৰাই খাইছে, মানুহে খাইছে আৰু বন্যপ্ৰাণীয়ে খাইছে এতিয়ালৈকে। এই কামখিনি যে আপুনি কৰি আছে, মূল্যৱান গছ গছনিবিলাক ৰুইছে, বগৰী, মধুৰিআম, বগীজামু সেইখিনি ব্যৱসায়িক ভিত্তিত আপুনি কৰিব পাৰিব। বাদ দিলোঁ সেইখিনি এটা এৰিয়া আপুনি ৰুই লৈ ব্যৱসায় কৰিব পাৰিব তাৰ পৰা। কিন্তু মূল্যৱান গছবিলাক যে ৰুইছে, ভৱিষ্যতলৈ কাঠবিলাক যদি ইয়াৰ পৰা ডাঙৰ হৈ যায়, তাৰ পৰা আপুনি কিবা ফল আশা কৰিছে নেকি? নে এইখিনি তাতে এটা যে অৰণ্যখন পাতো বুলিয়ে ৰুইছে? মই আচলতে ইয়াৰ পৰা মই যে কিবা এটা লাভালাভ পাম বুলি কেতিয়া ভাবি এইবিলাক কৰাই নাই। মোৰ ধাৰণাটো হ'ল যে গোটেইখিনি বিধ এই একদম মানে ন'জ আৰ্ক বুলি যে কিতাপ এখন আমি পাইছিলোঁ, ন'জ আৰ্কত প্ৰত্যেকটো জীৱ থাকিব লাগে নাওখনত সংৰক্ষণ কৰাৰ নিচিনাকৈ। মই চাপৰিটোত যিমান গছ আচলতে পৃথিৱীখনত আছে গোটেইখিনিয়ে থাকক সেইটো কামনা মই কৰোঁ। গোটেইখিনি সহজ ইয়াত জীয়াই থাকিব লাগিব। গতিকে মই ক'ৰবাত ডিব্ৰুগড় গ'লেও মই এজোপা ক'ৰবাত লৈ আহিবলৈ চেষ্টা কৰোঁ। গুৱাহাটীত গৈছোঁ, সিদিনা মই লৈ আহিছোঁ। ক'ৰবাত লখিমপুৰৰ পৰা গৈছোঁ যে ইয়াত কি গছ হয়, ইয়াৰ 2জোপা মই লৈ যাম বুলি মই খৰচ কৰি লৈ আহোঁ আৰু এইখিনি ইয়াত ৰোপণ কৰিবলৈ মই চেষ্টা কৰোঁ। ইয়াৰ পৰিণামটো মই এই গছজোপাৰ পৰা কিবা এটা পাম বুলি মই কেতিয়াও এতিয়ালৈকে আশাও কৰা নাই, কিন্তু ফলটো চবেই খাবলৈ পাব। এতিয়া আৰু কিছুদিনৰ পাছৰ পৰাতো ঔটেঙা গোটেই যোৰহাট ডিষ্ট্ৰিক্টে ইয়াৰ পৰা ঔটেঙা লৈ যাব। আৰু ফলটো এতিয়া ৰাইজে ইয়াৰ পৰা এটা সুফল পাইছে, যিহেতু বন্যপ্ৰাণীবিলাকে মানুহৰ লগত সংঘাত নকৰাকৈ ইয়াত নিৰাপদে বন্যপ্ৰাণীও নিৰাপদে চৰিছে আৰু আমাৰ মানুহখিনিও নিৰাপদে তাত ৰৈ আছে। বিশেষকৈ মই আৰু বহুত বেছি বহলকৈ আপোনাৰ লগত কথা পাতি আপোনাৰ মূল্যৱান সময় নষ্ট নকৰোঁ। এটা কথা ক'ব লাগিব যে মই আৰম্ভণিতেও কৈছোঁ আৰু এতিয়াও ক'ম যে ফৰেষ্ট মেন অফ ইণ্ডিয়া আৰু এজন আনাডাৰ ফৰেষ্ট মেন অফ আছাম, মই সেইটো নাম লৈছোঁ। তেখেতক এই অভিধাটো মই আজি জনাইছোঁ আৰু আপোনালোকেও যদি আপোনালোকৰ সময় হয় তেতিয়াহ'লে এই অৰণ্যখন আপোনালোকে আহি চাব পাৰিব বন্ধ বাৰ লৈ পেলাই। বন্ধ খোলা বাৰত চৰকাৰী কাৰ্যালয় থাকিব, তেওঁ এজন চৰকাৰী কৰ্মচাৰী, গতিকে তেখেতক লগ নাপাব। আৰু ইয়াত আপোনালোকে
আহোঁ বুলিয়েই নিজ ইচ্ছামতে নাহিব, কাৰণ ইয়াত বন্য জীৱ জন্তু বিচৰণ কৰি ফুৰে, গতিকে তাৰ পৰা বিপদ ঘটিব পাৰে। ইয়াৰ স্থানীয় মানুহ টাউট ডাঙৰীয়াৰ লগত আপোনালোকে যোগাযোগ কৰিহে ইয়ালৈ আহিব। আৰু আজি বিশেষভাৱে গছপুলি ৰোপণৰ কাৰণে আজি দেওবাৰ, গছপুলি ৰোপণ কৰিব বুলি গম পাই আমিও আহিলোঁ। আৰু যিসকল গছপুলি ৰোপণ কৰিবলৈ আহে, আমি গম পোৱা মতে আপুনি গছপুলি ৰোপণ কৰিবলৈ অহা মানুহবোৰক, অঞ্চলৰ মানুহবোৰৰ কাৰণে আপুনি খুব ধুনীয়াকৈ তাৰমানে খাদ্য সম্ভাৰ লৈ আহে। আজিৰ খাদ্য সম্ভাৰত কি কি আছে? আজিতো সুন্দৰ খাদ্য সম্ভাৰ আছে। আচলতে আমি ইয়াত লোকেলি যিটো আমাৰ ডিমৰু পাত আছে, ইয়াতে ঔটেঙা লাগি আছে। তাৰপাছত ইয়াত অম্বে পাত বুলি এটা আছে, মেচাকি। গতিকে এইখিনিতো শাক পাচলি বুলিলে এইখিনিয়ে চলিব। খালি আমি অলপ মাংস লৈ আহিছোঁ, গাহৰি মাংস আছে আৰু গাহৰি নোখোৱাৰ কাৰণে কুকুৰা মাংস আছে। এইখিনি আৰু আমাৰ এথনিক যিটো ড্ৰিংক পৰ আপং আমি অলপ পান কৰিম, যাতে আমাৰ আচলতে উৎসৱ গছ ৰোৱা উৎসৱ। আমি দেওবাৰে তেনেকৈ ভাবোঁ যে আমি গছ ৰুম, খাম আৰু পৃথিৱীখন সেউজীয়া কৰিম। সেইটো আচলতে ললিত টাউনৰ কাৰণে দেওবাৰটো গছ ৰোৱা উৎসৱলৈ পৰিণত হয়। আজি দেওবাৰটো গছ ৰোৱা উৎসৱ হিচাপে তেখেতে পালন কৰি আহিছে। আৰু যিহেতু আপোনালোক সকলোকে মই অনুৰোধ কৰিছোঁ যে আপোনালোক সকলোৱে যদি এনেকুৱা ঠাই পায়, বিচাৰি পায়, যদি সময় পায়, তেতিয়াহ'লে আহক সকলোৱে পৃথিৱীখন সেউজীয়া আৰু সুন্দৰ কৰি ৰাখোঁ। বন্যপ্ৰাণীয়ে মানুহৰ লগত, আমাৰ লগত কোনো ধৰণৰ সংঘাত নকৰাকৈ তেওঁলোকৰ খাদ্য, বাসস্থান, বস্ত্ৰটোতো তেওঁলোকৰ প্ৰয়োজন নাই, খাদ্য আৰু বাসস্থানৰ যাতে আমি তেওঁলোকক সম্ভেদ দিব পাৰোঁ, তেওঁলোকৰ কাৰণে সেইখিনি অন্ততঃ আমি যদি কৰিব পাৰোঁ, তেতিয়াহ'লে পৃথিৱীখন ধুনীয়া হৈ থাকিব, পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হৈ থাকিব, সন্তুলন হৈ থাকিব। আৰু ইয়াৰ বাবে এই কামখিনি, এনেধৰণৰ মহান কামখিনি কৰাৰ বাবে মই আপোনাক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। সকলোকে আৰু আপোনাকো আজিলৈ বিদায় জনাইছোঁ। আৰু আপুনি আপোনাৰ চেনেলৰ জৰিয়তে মই সকলোকে মোৰ এই দেওবৰীয়া উৎসৱটোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু সকলোকে মই এটা অনুৰোধ জনাইছোঁ যে অৰণ্যই জীৱৰ জীৱন, অৰণ্যতে খাদ্যও পায়, বস্ত্ৰও পায়, ইয়াত ঔষধো আছে। ইয়াত বেমাৰ হ'লে ধৰক আগতো আমি গম পাওঁ যে মেলেৰিয়া ৰোগৰ বীজাণুৰ যিটো দৰৱ, কুইনাইন গছৰ পৰা হয়। গতিকে গছতেই সকলোবিলাক আছে। আৰু এইকাৰণে শ্লোকত এটা আছে যে বৃক্ষত বৰ্ষতি পৰ্জন্যদন্ন সম্ভৱ, বৃক্ষই জল, জলে অন্ন আৰু অন্নই জীৱন। গতিকে অন্নই জীৱন। বৃক্ষ সকলোৱে মৰম কৰক, সকলোৱে ৰুবলৈ চেষ্টা কৰক। পৃথিৱীখন বৰ বেয়া গতিত মানে প্ৰদূষিত হৈ আহিছে। গতিকে ইয়াৰ একমাত্ৰ বিকল্প হ'ল প্ৰকৃতিক আমি সেৱা কৰা। ধন্যবাদ। সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ লগত ইমান সময় সংযোগ হৈ থকাৰ কাৰণে। আৰু আপোনালোকে নিশ্চয় আজিৰ ভিডিঅ'টি ভাল পাইছে। ভিডিঅ'টি ভাল পোৱা মানে কি? ভিডিঅ'টি ভাল পোৱা মানে তেখেতৰ কৰ্মক ভাল পাইছে। তেতিয়াহ'লে আপোনালোকে আমাৰ এই ভিডিঅ'ত লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। লগতে এনেধৰণৰ ভাল ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।